আজি হল 31 জানুৱাৰী। টাই আহোম লোকসকলৰ সামাজিক পৰম্পৰা উৎসৱ মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বনাই আঞ্চলিক মেডাম মেফিৰ উদযাপন সমিতিৰ দ্বাৰা মেডাম মেফি আয়োজন কৰা হৈছে। মই বৰ্তমান বনাইত উপস্থিত আছোঁ। পবিত্ৰ দিনটোত পুলিন পুথাৰুসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে, ইয়াতে আপোনাৰ আয়োজন কৰা হৈছে। বলক তেতিয়াহ'লে বনাই আঞ্চলিক মেডাম মেফিৰ উদযাপন সমিতিৰ দ্বাৰা আয়োজন কৰা মেডাম মেফিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে 10জন দেৱতাক পূজা অৰ্চনা কৰা হয়। এয়া 10জন দেৱতাৰ পূজাৰ কাৰণে পূজা বেদী তৈয়াৰ কৰি লোৱা হৈছে। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে। পুৰোহিতসকলে তেওঁলোকৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু যিহেতু আমি সোনকালে গৈ পালোঁ, অলপকৈ ৰাইজসকলো গোট খাইছেহি। মোৰ কেমেৰাত দেখা পাইছে এয়া বনাই ৰাইজসকল, যিসকল আহোম সম্প্ৰদায়ৰ তেওঁলোক বৰ্তমান গোট খাইছেহি। আৰু এইফালে মই যিহেতু আগতেও কৈছোঁ 10জন দেৱতাক পূজা কৰা হয়। যিহেতু আহোমসকলে মূৰ্তি পূজা নকৰে, তেওঁলোকে দেৱতাক পূজা কৰে। 10জন দেৱতাৰ পূজাৰ এয়া ৰাইজসকল বহি আছে। যিহেতু আমি গৈ সোনকালে পোৱাৰ কাৰণে ভিডিঅ' বেছিকৈ বনাব নোৱাৰিলোঁ, কাৰণ আমাৰ বেলেগ জেগাতো প্ৰগ্ৰেম আছিলে। আপোনালোকক এটা চমু ভিডিঅ' দিছোঁ।